নীলাজ অসমীয়া। বিশ্ব দৰবাৰত অসমীয়া জাতিৰ নাম থাকিব। বীৰ হিচাপে নহয়, বল বীৰ্যহীন নপুংসক কাপুৰুষ এটা নীলাজ জাতি হিচাপে বিশ্ব দৰবাৰত নাম থাকিব অসমীয়া জাতিৰ। ইতিহাস হ'ব এই জাতিটো এদিন। বেছিদিন নাই, অসমীয়া জাতিৰ ইতিহাস হ'ব। আৰু সেই ইতিহাসত লিখা থাকিব সোণালী আখৰে লিপিবদ্ধ হ'ব অসমীয়া জাতি নপুংসক কাপুৰুষ নীলাজ জাতি হিচাপে ইতিহাসত লিপিবদ্ধ হ'ব। এখন গাঁৱৰ ৰাইজে কান্দিছে। আমি যাওঁতে এখন গাঁৱৰ আই মাতৃসকলে শোক শোকাই কান্দি উঠিল। সেই শিলপুখুৰী গাঁৱৰ ৰাইজৰ দুখৰ কথা শুনিবলৈ কোনো নাই অসমত। এফালে এখন গাঁৱে কান্দিছে, মিয়াই নামঘৰ জ্বলাই দিলে, আৰু এফালে ভাগৱত পাঠ কৰিছে। যি আমাৰ গুৰুজনাৰ গুণানুকীৰ্তনৰ সেই ভাগৱত পাঠ কৰাইছে, সেই তাত বৰ মজিয়াত, নামঘৰৰ বৰ মজিয়াত বৰ আসন পাৰি দিছে মিয়াক বহিবলৈ। তিতাবৰৰ বৰ এৰা গাঁৱত যোৱাকালি অখণ্ড ভাগৱত পাতিছে। ধুমধামেৰে অখণ্ড ভাগৱত পাতিছে তিতাবৰত। সেই অখণ্ড ভাগৱতত বৰ পিয়াখন পাৰি দিছে মিয়াক। মিয়া টুপি পিন্ধি বৰ ঘৰত সোমালে, নামঘৰৰ ভিতৰৰ থাপনা পালেগৈ। কাৰ কাৰণে? অসমীয়াৰ কাৰণে। এই নামঘৰ জ্বলাই দিলে অসমত শিলপুখুৰী, মৰিগাঁও জিলা শিলপুখুৰীত ৰাইজৰ নামঘৰ জ্বলাই দিলে। এফালে কিন্তু কি কৰিছে তিতাবৰৰ বৰ এৰা গাঁৱত অখণ্ড ভাগৱতত বৰ পীৰা পাৰি মিয়াক লুঙি টুপি পিন্ধাই লৈ বৰ পীৰা পাৰি পেলাই বহিবলৈ দিছে। অখণ্ড ভাগৱত হাত চাপৰি বজাইছে মিয়াই। বাহ অসমীয়া বাহ, এয়া অসমীয়া, এয়াই আমাৰ জাতি। যিজন গুৰুজনাই আমাক কৈ থৈ গৈছিল যে গোভক্ষণ মহাপাপ, গোবধ মহাপাপ, সেইসকলক মাতি নি পেলাই আজি নামঘৰৰ বৰ পিয়া পাৰি দিলে তেওঁলোকক বহিবলৈ। মানে হাত বাউলি দি মাতিছে, আহক আমাৰ নামঘৰ ভাগ ধুনীয়া হৈ আছে, এই ভাগো জ্বলাই থৈ যাওকহি। এয়াই নহয় জানো? বাৰম্বাৰ দেখি অহাৰ পাছতো আমাৰ নীলাজ বুলি ক'লোঁ, অসমীয়া জাতিয়ে এচাম নীলাজ। এই নীলাজসকলে সেই মিয়াসকলক, এই কলিযুগৰ ৰক্তবীজ গালক মাতি নি, অসুৰ গালক মাতি নি, গোভক্ষণ কৰা গালক মাতি নি পেলাই গো হত্যা মহাপাপ বুলি কৈছে শংকৰদেৱ গুৰুজনাই। সেই গো হত্যা কৰা, গোভক্ষণ কৰা সেই অসুৰসকলক, এই কলিযুগৰ ৰক্তবীজসকলক মাতি নি বৰঘৰৰ বৰ পিয়া পাৰি দিলে। নামঘৰৰ মাজত বৰ মজিয়াত পীৰা পাৰি দিলে, লুঙি টুপি পিন্ধি সোমাই গ'ল নামঘৰৰ ভিতৰলৈ, হাত চাপৰি বজাইছে। এয়া হৈছে অসমীয়া সমাজ, নীলাজ সমাজ। আজি অসমৰ কিন্তু ডিঙি শিৰ ফুলাই জাতীয়তাবাদৰ কথা কোৱা, অসমীয়াৰ কথা কোৱা, অসমৰ কথা কোৱা, অসম নামৰ আই মাতৃজনীৰ কথা কোৱা, পকেটত কেৱল মাত্ৰ বিকি যোৱা এই জাতীয়তাবাদী দল সংগঠনৰ এই দালালিকেইটা নিমাত। খং উঠিছে আৰু লাজ লাগিছে নিজকে অসমীয়া বুলি ক'বলৈ। এফালে নামঘৰ জ্বলাই থাপনালৈকে শেষ কৰি পেলালে জ্বলাই মিয়াই, আৰু এফালে বৰঘৰৰ মজিয়াত মিয়াকে মাতি নি পেলাই লুঙি টুপি পিন্ধি মিয়াক মাতি নি বৰঘৰৰ মজিয়াত বৰ পিয়া পাৰি দিলে নামঘৰৰ ভিতৰত অখণ্ড ভাগৱতত। আজি ক'ত অসমীয়া সমাজ? এয়াই অসমীয়া সমাজ আমাৰ। তিতাবৰৰ এই বৰ এৰা গাঁৱৰ এই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক এই মিয়াৰ নেচেলেকিলে
মানে দিন আৰু ৰাত নোহোৱা, পেটলৈ ভাত নোযোৱা এই সভাপতি সম্পাদক তিতাবৰৰ বৰএৰা গাঁৱৰ এই পৰিচালনা সমিতিৰ, নামঘৰ পৰিচালনা সমিতিৰ এই সভাপতি সম্পাদক আৰু এই তেওঁলোকৰ গাঁৱৰ যিসকলে এই কামত সহযোগিতা আগবঢ়াইছে তেওঁলোকক কৈছোঁ, কিন্তু চাম আপোনালোকক, লগ পাম, কিন্তু আপোনালোকক অতি সোনকালে লগ পাম। এই যে কলিযুগৰ ৰক্তবীজ অসুৰ গো ভক্ষণ কৰা এই অসুৰসকলক মাতি নি পেলাই আপোনালোকৰ নামঘৰৰ ভিতৰত বৰ আসন পাৰি দিলে বহিবলৈ, আপোনালোককো কিন্তু শুদাই নেৰিম। এতিয়া বেলেগক নহয়, বেলেগক প্ৰথম নহয়, সিহঁতক পিছত ৰুধিম। আগতে এই অসমীয়া, এই নীলাজ চৰিত্ৰহীন জাতিক বিক্ৰী কৰা, শংকৰদেৱ গুৰুজনাক বিক্ৰী কৰা এই দালালিকেইটাক, জাতি ধ্বংস কৰা এই নীলাজকেইটাক এতিয়া কিন্তু চাম। তিতাবৰ বৰএৰা গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকক অতি সোনকালে লগ পাই আছোঁ, অতি সোনকালে লগ পাই আছোঁ। আৰু এই নামঘৰ জ্বলাই দিলে এতিয়ালৈকে কিন্তু সংবাদ মাধ্যম নিমাত, একাংশ সংবাদ মাধ্যম নিমাত, কিছু সংবাদ মাধ্যমেহে সেই নিউজ প্ৰকাশ কৰিছে, কিন্তু এচাম 80%, 90% সংবাদ মাধ্যম নিমাত। নাজানো কিহৰ কাৰণে নিমাত, নে মিয়ালে ভয়ে কৰে, জাতীয়তাবাদীকেইটাইতো মিয়ালে ভয় কৰে, অকল কেৱল মাত্ৰ বিহাৰী বঙালী বুলি কৈ চিঞৰ বাখৰ কৰিয়ে নিজৰ পকেটটো ভৰাই ৰাখিছে, নিজৰ ঘৰখন পেট পালেং পৰিয়াল, তাৰ বাদে একো নহয়। মিয়াৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই। যদি দম থাকিলেহেঁতেন, সাহস থাকিলেহেঁতেন, বুকুত লাগিলেহেঁতেন। অকণমান টাইমৰ কাৰণে মই ভাবিবলৈ বাধ্য হৈছিলোঁ, মৰিগাঁও জিলা যেতিয়া সেই শিলপুখুৰী অঞ্চললৈ সোমাই গৈছিলোঁ, মাত্ৰ 65 ঘৰ মানুহ আছে, মাত্ৰ 65 ঘৰ মানুহ আছে। চাৰিওফালে মই অকণমান টাইম ভাবিছিলোঁ, মই পাকিস্তান বাংলাদেশতে আছোঁ নে মই অসমতে আছোঁ। মই অকণমান টাইমৰ কাৰণে মই ভাবিবলৈ বাধ্য হৈছিলোঁ। আমি তালৈ যে গৈছিলোঁ, তাত ভগৱান আমাৰ মাৰ কৃপাত একো নহ'লে, আৰু একো কৰিবও নোৱাৰে, কৈছোঁ নহয়, শিয়ালৰ জাক সিংহৰ এটাই। অতি সোনকালে এই তিতাবৰৰ এই বৰএৰা গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে আদি কৰি যিমানসকলে এই কাৰ্যত সহযোগিতা আগবঢ়াইছিল সকলোকে লগ পাম। ধন্যবাদ। জয় আই অসম।